বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ লালিমগাঁৱত। আজি শিৱসাগৰৰ লালিমগাঁও আৰু লক্ষ্মীনগৰ দুইখন গাঁও লগ লাগি লালিমগাঁৱত ভোগালী উৎসৱ আয়োজন কৰিছে আৰু ইয়াত মেজি জ্বলোৱা পৰ্বত উপস্থিত আছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। মই সতীৰ্থক অনুৰোধ জনাইছোঁ মহাজাতি 24 লাইভৰ ইয়াৰ সমূহ দৰ্শকক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আৰু সকলোৱে আচলতে এইদৰে ওলাই আহিছে যিহেতু আজি ইয়াত মেজি জ্বলাইছে সকলোৱে। আমাৰ প্ৰথম বৰ্ষৰ প্ৰথম কাৰ্যসূচী মেজি জ্বলোৱা পৰ্ব আমি আৰম্ভ কৰিছোঁ। আমাৰ মেজি জ্বলোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ মেজি জ্বলোৱা আৰম্ভ কৰিছে। অসমীয়া জাতিৰ পৰম্পৰা অনুসৰি আমি শিৱসাগৰ নগৰৰ 14 নম্বৰ ৱাৰ্ডৰ লালিমগাঁও শিৱসাগৰ নগৰৰ 14 নম্বৰ ৱাৰ্ডৰ লালিমগাঁও মেজি প্ৰজ্বলন কৰিলোঁ, মেজি জ্বলালোঁ। লালিমগাঁৱৰ ৰাইজে মোক এই মেজি জ্বলাবলৈ মাতি আনি আজি কৃতাৰ্থ কৰিলে। মই তেখেতসকলক সকলোকে এই সমষ্টিৰ বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আমি মেজি প্ৰজ্বলন এইকাৰণে কৰোঁ যে এইটো আমাৰ আচলতে হাৰ্ভেষ্টিং ফেষ্টিভেল। আমি ধান কটাৰ পাছত সকলোৱে মিলি এসাঁজ ভাত খাওঁ আৰু ভাত খাই আমি সমাজে সকলো মানুহ একেলগে থাকিম, সকলো মানুহ মিলা প্ৰীতিৰে থাকিম, ঐক্য সংহতি হ'ব সেই আশা প্ৰকাশ কৰোঁ আৰু তাৰে অংশ হিচাপে মেজি প্ৰজ্বলন কৰোঁ। আৰু আজি এনেকৈ শিৱসাগৰ সমষ্টিত শিৱসাগৰ নগৰৰ শিৱসাগৰৰ 14 নম্বৰ ৱাৰ্ডৰ লালিমগাঁৱত সমূহীয়াভাৱে ৰাইজে এনেকৈ মেজি প্ৰজ্বলন কৰাৰ কাৰণে, মেজি জ্বলোৱাৰ কাৰণে মই তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে অকল লালিমগাঁৱৰ নহয়, অকল 14 নম্বৰ ৱাৰ্ড নহয়, অকল শিৱসাগৰ নগৰ নহয়, সমগ্ৰ অসম ভালে থাকক, সম্প্ৰীতিৰে থাকক, মিলা প্ৰীতিৰে থাকক আৰু আমাৰ সকলোৰে উন্নতি হওক, গোটেই অসমবাসী ৰাইজৰ উন্নতি হওক এই আশা মই প্ৰকাশ কৰিম। তাৰ বাহিৰে কোনো পলিটিকেল কাৰ্যসূচী নাই। এয়া আপোনালোকে সকলোৱে জানে যে এয়া কৰাই গুড়ি। আমি এই কৰাই গুড়ি সদায় আপোনালোকে জানে নিশ্চয় যে মেজিৰ গুড়িত আমি কৰাই গুড়ি খাওঁ, মেজিৰ কাষত আমি কৰাই গুড়ি খাওঁ। এয়া কৰাই গুড়ি আৰু এই কৰাই গুড়ি খাই আৰু কৰাই গুড়ি মেজিলৈ দলিয়াই আমি মেজিলৈ আগবঢ়াই দি আমি গোটেই জাতিটোৰ শান্তি সমৃদ্ধি আশা প্ৰকাশ কৰোঁ আৰু সেইকাৰণে আজি কৰাই গুড়ি দলিয়াই মই মেজিত শান্তি